নমস্কাৰ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই যদিও এইকেইদিন নিৰ্বাচনৰ লগত জড়িত কিছুমান ভিডিঅ' মই আপলোড কৰিলোঁ, তথাপি তাৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ যে শিক্ষকসকলৰ ফালৰ পৰা বিশেষকৈ ছিংগল ট্ৰেন্সফাৰ বা মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত যিহেতু 30 এপ্ৰিল শেষ সময়সীমা আছিলে আৰু বিভিন্ন কাৰণত টেকনিকেল প্ৰব্লেমৰ কাৰণত বা বহু শিক্ষকে পৰ্টেলত মানে এপ্লাই কৰিব পৰা নাছিলে বা ছাৰ্ভাৰ ডাউন আছিল তেখেতসকলৰ বা যিকোনো কাৰিকৰী বিজুতিৰ কাৰণে। গতিকে তেখেতসকলে মেমৰেণ্ডাম দিছিল যে এক্সটেনশ্যন কৰিব লাগে ডেটটো মিউচুৱেল বা ট্ৰেন্সফাৰৰ ক্ষেত্ৰত, ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত। গতিকে আজি খুবেই এটা ভাল খবৰ শিক্ষকসকললৈ। ইয়াতে চাব নটিফিকেশ্যন দিছে। In continuation of earlier standard operating procedure SOP dated 17/3/2025 and subsequent notification number to baru moi pori nidiu 29/04/25 29 April কথা regarding the submission of online application for the transfer of teachers under the Directorate of Elementary, Secondary and Samagra Shiksha, Assam. It is hereby informed to all concerned that the timeline for submission of online application in the portal to dice yate HRMS Assam itu jitu is hereby extend till the midnight of 25/2025 মানে এপ্ৰিলৰ 30 তাৰিখে আছিল লাষ্ট ডেট। এইটো এতিয়া এক্সটেনশ্যন কৰা হৈছে, সময়সীমাটো বঢ়াই দিয়া হৈছে মে মাহৰ 20 তাৰিখলৈকে। গতিকে যিসকল ছাৰ বাইদেৱে এতিয়ালৈ ইয়াতে বা যিসকল শিক্ষকে এপ্লাই কৰিব পৰা নাই, তেখেতসকলৰ মানে কাৰিকৰী বিজুতিৰ কাৰণে তেখেতসকলে এপ্লাই কৰিব পৰা নাই, গতিকে তেখেতসকলে এটা এপ্লাই কৰাৰ এটা সুন্দৰ সুযোগ এটা পাইছে, সুবৰ্ণ সুযোগ এটা পাইছে। কিন্তু তেখেতসকললৈ এটা ৰিকুৱেষ্ট থাকিল যাতে শেষ ডেটলৈকে ৰখি নাথাকে। আচলতে হয় 20 তাৰিখ মিডনাইট বুলি কৈছে, ৰাতি 12টালৈকে থাকিব লাগে। কোনোবাই যদি 10টা বজাতে এপ্লাই কৰিব বিচাৰে, কিন্তু আচলতে তেনেকুৱা ৰিস্ক ল'ব নালাগে। আপোনালোকে কমচে কম এসপ্তাহমান আগতেই এপ্লাই কৰিব, কাৰণ কাৰিকৰী বিজুতিৰ কথা কোনেও মানে একো গেৰাণ্টি দিব নোৱাৰে। কাৰিকৰী বিজুতি হৈ থাকে পৰ্টেলত আৰু একে সময়তে ধৰক শেষৰ ফালে সকলোৱে শেষত কৰিম বুলি ভাবিছে, একেলগে যেতিয়া পৰ্টেলটো অ'পেন কৰিব খোজে পৰ্টেলত গৈ, তেতিয়া বিভিন্ন ছাৰ্ভাৰজনিত প্ৰব্লেম হয় আৰু এইখিনি আপোনালোকে জানেই। গতিকে আপোনালোকে যিহেতু এই সুযোগটো দিছে, আপোনালোকে গ্ৰহণ কৰক, আপোনালোকে সোনকালে এপ্লাই কৰক। আৰু মোৰ ফালৰ পৰা মই যিসকলে ট্ৰেন্সফাৰ মানে আবেদন কৰিব বিচাৰিছে তেখেতসকললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, যাতে তেখেতসকলে মনে বিচৰা ঠাইত আহিব পাৰে। আৰু হয়, শিক্ষকসকলৰ বহু অসুবিধা হৈছে। বিভিন্ন শিক্ষক ঘৰৰ বাহিৰত থাকিব লগা হৈছে, মানে হোম ডিষ্ট্ৰিক্টৰ পৰা বাহিৰত গৈ বহু বছৰ একেৰাহে কাম কৰিও তাতে সেৱা আগবঢ়াব লগা হৈছে। ঘৰত ধৰক বৃদ্ধ মাক দেউতাক আছে বা বিভিন্ন পৰিয়ালৰ অসুবিধা হয়, ঠিক তেনেকুৱা। গতিকে সকলোৰে এই কামটো সমাধা হোৱাটোৱে বিচাৰোঁ। আৰু মই হয়তো ছাৰ বাইদেউসকলে অৱগত হৈছে অলৰেডি, তথাপি মই নটিফিকেশ্যন পাই মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। যিসকলে হয়তো ভিডিঅ'টো চালে যদি গম পোৱা নাই, কথাখিনি গম পাব এক্সটেণ্ড কৰা বুলি, সেইকাৰণে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।